জীৱিকাৰ ক্ষেত্ৰত পুৰুষৰ সমানে সমানে আগবাঢ়ি গৈছে এগৰাকী মহিলা। স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে হিৰণ বৰা নামৰ মহিলাগৰাকীয়ে। চামগুৰিৰ শিঙিয়া কেকুৰাচু গাঁৱৰ বাসিন্দা হিৰণ বৰা আৰু থলুৱা প্ৰজাতিৰ গৰু, ছাগলী, হাঁহ, পাৰ পুহিছে হিৰণ বৰাই। হিৰণ বৰাই পুহিছে ২৬ৰ পৰা ৩০টাকৈ গৰু, ১০জনী ছাগলী আৰু ৫০টাকৈ হাঁহ, পাৰ পুহিয়ে দিছে পৰিয়ালৰ পোহপাল। হিৰণ বৰাৰ আন ১০গৰাকী মহিলাৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী মহিলাই। আৰু এই সন্দৰ্ভত চামগুৰিৰ পৰা আমাক সবিশেষ জনাব আমাৰ সতীৰ্থ আছে অভিজিত বৰা। নিশ্চয়কৈ জীৱিকাৰ ক্ষেত্ৰত যেন এতিয়া পুৰুষৰ সমানে সমানে আগবাঢ়ি গৈছে ৰাজ্যৰ বহু একাংশ মহিলা। এই মুহূৰ্তত মই উপস্থিত আছো চামগুৰিত আৰু চামগুৰিৰ এগৰাকী মহিলাৰ যি জীৱন সংগ্ৰাম বা যি তেওঁৰ স্বাৱলম্বিতা, সেই স্বাৱলম্বিতাৰ যি এটা পৰিৱেশ মই এই মুহূৰ্তত দেখাব ওলাইছো। এয়া হৈছে চামগুৰিৰ এগৰাকী মহিলাই দেখিবলৈ পোৱা গৈছে যে তেওঁ নিজৰ বাসগৃহতে যি গৰু, ছাগলী, হাঁহ, কুকুৰা পালন কৰি তেওঁ নিজৰ যি স্বাৱলম্বিতাৰ যি জীৱিকা, সেই জীৱিকা তেওঁ নিজে উলিয়াই লৈছে। মই পৰিৱেশটো এবাৰ মই NB নিউজৰ দৰ্শক মই দেখাব বিচাৰিছো। আৰু আমি পোনে পোনে যিহেতু মহিলাগৰাকী আছে, আমি মহিলাগৰাকীৰ কাষলৈ আমি যাব বিচাৰিছো। মই মহিলাগৰাকীৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নামটো? মোৰ নাম শ্ৰী হিৰণ বৰা। আপোনাৰ ঘৰ? শিঙিয়া কেকুৰাচুক। আমি দেখিছো যে আপুনি বহু গৰু, ছাগলী, হাঁহ আপুনি প্ৰতিপালন কৰিছে। আপুনি কিমান বছৰৰ পৰা এই আপুনি জড়িত হৈ আছে? হয়, মই 10 বছৰৰ পৰা আজি গৰুৰ লগতে পুৰা মানে ব্যস্ততা বুলিয়ে ক'ব পাৰি। বেলেগৰ কথা চিন্তা কৰিব নোৱাৰো, কিয়নো মোৰ হাঁহ আছে, গৰু আছে, ছাগলী আছে। সিহঁতক প্ৰতিপালন কৰোতে মোৰ গোটেই দিনটোৱে যায়। তাৰপিছত আকৌ মোৰ সংসাৰত ময়ে অকলে মহিলা। মোৰ স্বামী আছে, স্বামী এখন সৰু কোম্পানী এটাত কাম কৰে। তাৰপিছত ল'ৰা এজন আছে, ল'ৰাজন হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া ঘৰতে আছে, তাৰ চাকৰি হোৱা নাই, কিন্তু এতিয়া মই তাক ইয়াতে লগাইছো। আপুনি গৰু থলুৱা জাতীয় গৰু? মই থলুৱা জাতীয় গৰু। প্ৰথমতে মোৰ গৰু আছিলে মাত্ৰ এজনী পাই মোৰ এতিয়া গোটেই গৰুখিনি মোৰ বৃদ্ধি হৈছে। কিমানজন? এতিয়া মোৰ ২৬টা গৰু আছে। দমৰা আছে 9টা, সিহঁতক মই বেচিম। আৰু তাৰপিছতে আৰু গাই গৰু আছে মোৰ এইখিনি। এতিয়া সিহঁতক গাই বিলাক মই নেবেচো, ঘৰত ৰাখি যাওঁ, সিহঁতৰ পৰাই উৎপাদনটো হৈ আছে। তাৰপিছত তেনেকেই গৰু গাখীৰটো মই কি কৰো, মাহেকীয়া চিষ্টেমত দিওঁ, মানুহৰ ঘৰত দিওঁ। মই গাখীৰ হেৰিয়াত নিদিওঁ, কিবা গোৱালক নিদিওঁ। মই 50 টকা লিটাৰ কৰি মই ঘৰে ঘৰে আমাৰ মালিকে যাওঁতে লৈ যায়। মই প্ৰথমতে 6 লিটাৰকে দিছিলো, এতিয়া মই 4 লিটাৰকে দি যাওঁ। তাৰপিছত আপোনাৰ ছাগলী কিমান আছে? ছাগলী মোৰ 10টা আছে। ছাগলী 10টা আছে। হাঁহ 10টা আছে। আপুনি এতিয়া কৈছে যিহেতু আপুনি ছাগলীয়ে হওক বা হাঁহেই হওক আপুনি পুহি আপুনি যি নিজৰ যি জীৱিকা, সেই জীৱিকা আপুনি নিজে উলিয়াইছে। বছৰত আপুনি এই গৰু ছাগলীৰ পৰা আপুনি কিমান মান টকা আপুনি আয় কৰে? মেক্সিমাম মোৰ গৰু ছাগলীৰ কথাটো নকৈছো, গৰুৰ পৰা মোৰ 2 লাখ 2.5 লাখ আহে, কিয়নো মই গোবৰত পাওঁ 5,000 মান বছৰত। তাৰপিছত গাখীৰত পাওঁ, আৰু গৰুৰ দমৰা খিনি বেচো, গাই খিনিতো মই নেবেচো, চেউৰিবিলাক মই ঘৰত ৰাখি যাওঁ। তাৰপিছতে দমৰা খিনি যিখিনি পাওঁ সেইখিনি বেচো। এটা দমৰাটো আজিকালি 30,000 তলত নাহেই, 30,000টো আহেই, মানে 2 লাখ 2.5 লাখ আহে আৰু গৰুৰ পৰা। হয় হয়। মানে আপুনি গৰুৰ পৰা গাখীৰ বিক্ৰী কৰি প্ৰায় আপুনি 2 পৰা 3 লাখ টকা আপুনি মানে মোৰ বছৰটো চলিবলৈ কোনো হেৰি নাথাকে, বিপদ আপদ হলেও মানে মই তাৰ পৰাই খাই যাব পাৰো। এতিয়া কথাটো হৈছে যে যিটো সময়ত দেখিবলৈ পোৱা গৈছে যে বহু মহিলা আপোনাৰ দৰে এতিয়া বিভিন্ন প্ৰান্তত যদি কওঁ বহু জীৱিকাৰ পথ বাছি লৈছে। তাৰ মাজতে একাংশ মহিলাই বিভিন্ন ছচিয়েল মিডিয়াত নিজকে সস্তীয়াভাৱে ভাইৰেল কৰিবৰ বাবে তেওঁলোকে ব্যস্ত হৈ থাকে। গতিকে তাৰ মাজতে আপুনি তেওঁলোকৰ বাবে দেখিবলৈ পোৱা গৈছে উৎকৃষ্ট নিদৰ্শন আপুনি দাঙি ধৰিছে, কি কব? মই সকলো মহিলাকে কব বিচাৰো, বা পুৰুষ যিখিনি চাকৰি নাই, নিবনুৱা, তেওঁলোকেও মোৰ নিচিনাকে স্বাৱলম্বী হবলৈ শিকক। প্ৰথমতে 1-2জনীকে গৰু গোটাই তেওঁলোকেও যদি মোৰ নিচিনা কষ্ট কৰিব পাৰে, আৰু বিনা সময় নষ্ট নকৰি তেহেঁতৰ মাজতে ব্যস্ততা থাকি স্বাৱলম্বী হৈ দেখুৱাই, তেতিয়া নিজৰ ঘৰখনো পঢ়িব পাৰিলে, আৰু তেওঁলোকৰ জীৱিকাৰ খৰচ এটা ওলালে, আৰু নিজেও কাকো নিবিচৰাকে চলিব পাৰে। আগ্ৰহ কৰিলে সকলো আগ্ৰহ কৰিব লাগিব, কষ্ট কৰিব লাগিব, ভগৱানে তেতিয়া তেওঁলোকক নিশ্চয় দিব। কষ্টৰ ফল সদায় মিঠা, কষ্ট কৰিব লাগিব। মই বহুত কষ্ট কৰি আজি মোৰ সংসাৰখন মুঠি মাৰি ধৰি আছো, কিয়নো মই এই জীৱ বিলাকৰ কাৰণে মই আজি মোৰ সংসাৰখন গঢ়িব পাৰিছো, কিয়নো সিহঁতে মোক আজি গোটেই উপাৰ্জনৰ পথটো দিছে। আৰু সিহঁতেতো অন্য বস্তু একো নালাগে, সিহঁতে ঘাঁহ খাই, দানা পানী খাব লাগে, চাব লাগে, খালি মানে ব্যস্ততা থাকিব লাগিব।
ব্যস্ততা হলে নিশ্চয় স্বাৱলম্বী হ'ব পাৰি। হয়, নিশ্চয়কৈ এই মুহূৰ্তত মই দেখুৱালো মহিলাগৰাকী, আৰু তেওঁ ইতিমধ্যে প্ৰায় কৈছে যে 10 পৰা 12 বছৰ ধৰি তেওঁ প্ৰথমে এজনী গাই গৰুৰে তেওঁ দেখিবলৈ পোৱা গৈছিলে। তেওঁ জীৱন সংগ্ৰামৰ যিটো পথ, সেই পথ তেওঁ বাছি উলিয়াইছিলে, আৰু তাৰ পাছত এতিয়া তেওঁ বৃদ্ধি হৈছে প্ৰায় 26 পৰা 30 জনীকৈ ইতিমধ্যে থলুৱা গৰু, লগতে তেওঁ প্ৰায় 10-12 জনীকৈ তেওঁ ছাগলী, লগতে হাঁহ ইতিমধ্যে আছে। গতিকে তেওঁ এই যি পশুৰ লগত জড়িত হৈ তেওঁ ইতিমধ্যে বছৰেকতে প্ৰায় যথেষ্ট তেওঁ প্ৰায় 2 পৰা 3 লাখ টকা তেওঁ উপাৰ্জন কৰে। গতিকে ক'ব লাগিব যে এনেদৰে এতিয়া উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। গতিকে পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পৰাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ লগতে এইগৰাকী হৈছে চামগুৰি শিঙীয়া কেঁকোৰাচুক গাঁৱৰ যি হিৰণ্য বৰা। তেওঁ ইতিমধ্যে এনেধৰণৰ যি পুৰুষৰ লগতে ফেৰ মাৰিব পৰাকৈ ইতিমধ্যে তেওঁ গৰু পুহিয়ে নিজৰ স্বাৱলম্বিতাৰ পথ যি তেওঁ দাঙি ধৰিছে, আৰু নিজৰ যিসকল আন মহিলাসকলৰ বাবে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।